আকাশবাণী গুৱাহাটীৰ FM মহাবাহু মহামিলনৰ মহাসেতু। নমস্কাৰ শ্ৰোতাসকল, সংবাদ চলন্তিকাৰ আজিৰ বিশেষ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকলৈ আগবঢ়াইছো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডাক্তৰ লক্ষ্মণন এছৰ সৈতে মানৱ প্ৰতিম শৰ্মাৰ এটি সাক্ষাৎকাৰ। ডাক্তৰ লক্ষ্মণন ডাঙৰীয়া, আকাশবাণীৰ বিশেষ সংবাদ চলন্তিকা অনুষ্ঠানলৈ আপোনাক আদৰণি জনালোঁ। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন কোভিডৰ শেহতীয়া পৰিস্থিতিলৈ বৈঠক কৰিছিলে। যদি আপুনি জনায়, বৰ্তমান আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি কিমান আছে? এতিয়া যদি আমি কোভিডৰ লগতে লগা আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা চাম, আমি 10,000ৰ ওচৰত আমাৰ আইচলেশ্যন বেডছ আছে, এপ্ৰক্সিমেটলি 2,000ৰ ওচৰতে আমাৰ অক্সিজেন ছাপৰ্টেড বেডছ আছে, এৰাউণ্ড 700 আমাৰ ICU ছাপৰ্টেড বেডছ আছে। আৰু এই অকল আমি গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ কথাই কৈ আছোঁ। Similarly, in private hospitals across the state, we have a reasonably good number of isolation beds, oxygen supported beds, আৰু ICU beds আমাৰ private hospitalতো আছে। লগতে আমি কোভিড কেয়াৰ চেণ্টাৰ বুলি asimptomatic বা মাইল্ডলি চিম্পটমেটিক মানুহৰ ৰাখিবৰ কাৰণেও ষ্টেটৰ বিভিন্ন জেগাতে আমি নতুনকৈ আৰম্ভ কৰিছোঁ। আমি অকল গুৱাহাটীতে আমাৰ 3,000ৰ ওপৰত বেডছ এভেইলেবল আছে, কিন্তু এতিয়া অকুপেঞ্চি বেছি কম, বাট উই হেভ সিমিলাৰ বেড ফেচিলিটি, অক্সিজেন ফেচিলিটি এণ্ড ICU ফেচিলিটি এক্ৰছ দ্য ষ্টেট। আজিৰ দিনত যি ধৰণে কেছ আছে, এই কেছৰ মেনেজমেণ্ট কৰিবৰ কাৰণে আমাৰ সাফিচিয়েণ্ট চিটুৱেশ্যন, কিন্তু ডেফিনেটলি আগামী দিনত কেছ আৰু বঢ়িব। তেতিয়া মেনেজ কৰিবৰ কাৰণে আমি যিমানটো ইনফ্ৰাষ্ট্ৰাকচাৰ বঢ়াব লাগে তাৰ ওপৰত দ্ৰুতগতিতে গভৰ্ণমেণ্টৰ পৰা কাম চলি আছে। আৰু এইবাৰ দেখিছোঁ যে 2020ৰ তুলনাত এইবাৰ কোভিডৰ যিটো ছেকেণ্ড ৱেভ, দ্বিতীয় ঢৌ বুলি কৈছে, ইয়াত মৃত্যু হোৱা লোকৰ সংখ্যা পূৰ্বৰ তুলনাত কিছু বেছি। ইয়াৰ কাৰণ কি? যে তেওঁলোকে দেৰিকৈ হস্পিটেলত আহি পায় নে তেওঁলোকে ক্ৰিটিকেল অৱস্থাত? ইয়াতে আমি অকল এটা পইণ্টে আমি ক'বলগীয়া বুলি ক'ব নোৱাৰোঁ, বিকজ আজি যদি আমি চাম আমাৰ কেছৰ নম্বৰ 5,000 বা 6,000 আহি আছে। আগতে ফাৰ্ষ্ট ৱেভত এটা দিনত ইমান কেছ অহা নাছিল। So number of cases বেছি মানে তাৰ কাৰণে naturally number of deaths বেছি হ'বৰ চান্স। Second, মানুহে হোম আইচলেশ্যন প্ৰিফাৰ কৰে, ঠিকে আছে, কিন্তু হোম আইচলেশ্যনৰ থকাৰ টাইমত যি ধৰণে তেওঁৰ নিজৰ ৰেছপনচিবল কেয়াৰ ল'ব লাগে, নিজৰ চেচুৰেশ্যন চাব লাগে বা বেলেগ ডক্টৰৰ এডভাইচ লৈ যদি কোনোবা ল'বলগীয়া মেডিচিনছ আছে তো এই ল'ব লাগে, বাট দ্যাট ইজ আনাদাৰ এংগল। থাৰ্ড এংগল, মোষ্ট ইম্পৰ্টেণ্ট এংগল ইজ মানুহে যদি কোনোবা চিমটমছ আহে, কফ আছে বা ফিভাৰ আছে বা ডায়েৰিয়া আছে বা লছ অফ টেষ্ট অৰ স্মেল আছে, তেতিয়া কোনো না হ'ব, আমি চাব নালাগে বুলি যি মানুহে টেষ্টিঙে নকৰে, গম পোৱাৰ পিছত হোম আইচলেশ্যনৰ থকা বা লেট অহাৰ কথা বেলেগ, টেষ্টে নকৰাকৈ চিমটমেটিক হোৱাৰ পিছতো এনেকৈ ঠিক আছে হৈ যাব বুলি যি মানুহে কেয়াৰলেছলি এই কৰে, তাৰ কাৰণে এটা প্ৰব্লেম। ফ'ৰ্থ, যি মানুহে কমৰ্বিডিটিছ আছে, তেওঁ টেষ্ট কৰিছে, পজিটিভ আহিছে, কমৰ্বিডিটিছ আছে, চিমটমছ বিলাক নাই, কিন্তু এই কমৰ্বিডিটি যদি ডায়েবেটিছে হওক বা কিডনি ডিজিজে হওক, এনেকৈ কমৰ্বিডিটি থকা মানুহৰ কোভিডো যদি আহে, ইয়াতে আছিমটমেটিক বুলি তেওঁ ৰিস্ক ল'ব নালাগে। তো আমি এটাহে পইণ্ট বুলি ক'ব নোৱাৰো, এ লট অফ প্ৰব্লেমছ আৰ দেৰ, লট অফ ৰিজনছ আৰ দেৰ, আৰু এইও হ'ব পাৰে কি এতিয়া যি ভাইৰাছ আহিছে, এই ভাইৰাছ আৰু ইনফেক্টিভ, ফেটালিটি, ক্লিয়াৰ ইনফেকশ্যন হৈ আছে বুলি আমি ক'ব পাৰোঁ। চ' আই উইল নট টেল কি এটা ৰিজনৰ কাৰণে আমাৰ মৰ্টালিটি বেছি বুলি, বাট অল দিজ কণ্ট্ৰিবিউট। তাৰ কাৰণে আমি যদি সোনকালে টেষ্ট কৰিব, প্ৰথমে কেছ মানে আমাৰ ইনফেকশ্যনে হ'ব দিব নালাগে, তাৰ কাৰণে নিজৰ প্ৰটেকশ্যন, social distancing, family protection. যদি কেছ হৈয়ে গ'ল কোনো ধৰণে, তেতিয়া ইয়াৰলি টেষ্টিং, ইয়াৰলি ট্ৰিটমেণ্ট, ইয়াৰলি কেয়াৰ যদি আমি ইমান কৰিব পাৰোঁ, we can definitely bring down our mortality. আমি প্ৰাইভেট হস্পিটেলৰ যেতিয়া কথা পাতোঁ, যে বিভিন্ন ঠাইত এই তথ্য প্ৰকাশিত হৈছে যে প্ৰাইভেট হস্পিটেলত, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত যেতিয়া এগৰাকী ব্যক্তিয়ে কোভিডৰ ট্ৰিটমেণ্টৰ বাবে যায়, তাত তেওঁলোকে অধিক মূল্য ভৰিব লাগে। স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্ৰাইভেট হস্পিটেলক আপোনালোকে নিৰ্দেশনা দিছে নেকি এই ক্ষেত্ৰত? প্ৰাইভেট হস্পিটেলছ যি আছে, তাতে বিভিন্ন প্ৰাইভেট হস্পিটেলছ বিভিন্ন তাৰিফত, বিভিন্ন ৰেটত হস্পিটেলৰ বেড বা হস্পিটেলত ছাৰ্ভিচ দিছে। তাতে এটা হস্পিটেলৰ ৰেট বেলেগ, এটা হস্পিটেলৰ পৰা বেলেগ হ'ব। ন্যাচাৰালি যিকোনো ছাৰ্ভিচ বা ছুপাৰ স্পেচিয়ালিটি ছাৰ্ভিচ বা জেনেৰেল নাৰ্ছিং হোমে আছে, বেলেগ বেলেগ ৰেট। এতিয়া গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত ইনক্লুডিং টেষ্টিং আমি
100% বিনামূলীয়াকৈ দি আছে। কোনো মেডিচিনছ আছে যি মেডিচিনছ আদাৰৱাইজ মাৰ্কেটত এভেইলেবল নহয়, তাৰ কাৰণে অকল APL ফ্যামিলিজ মানে এবাভ পভাৰ্টি লাইন ফ্যামিলিজ আছে, তাৰ পৰাই অকল এটা দুটা মেডিচিনৰ কষ্ট তেওঁ পে কৰিব লাগে, so that বাকি মানুহে যি আছে এলিজিবল মানুহ তেওঁৰ কাৰণে মেডিচিন পাই থাকে। মানে গভৰ্ণমেণ্ট সিস্টেমত আমি গোটেইখিনিয়ে ফ্ৰী কৰি আজি ৰাখি আছো। অকল ট্ৰিটমেণ্ট বুলিয়ে নহয়, যদি পেশেন্ট আছে তেওঁ 300 টকা লৈ খানা দিবৰ কাৰণেও per day দিবৰ কাৰণেও arrangement ইয়াতে আছে। কিন্তু naturally the choice is with the public private hospitalত যাব পাৰে, তাতে তেওঁৰ ট্ৰিটমেণ্ট ভাল বুলি বিচাৰিব পাৰে, অলপমান ফেচিলিটিজ ভাল বুলি বিচাৰিব পাৰে, and it is a private choice of the individual, so তাতে কোনো আপত্তি আমি ক'ব নোৱাৰো। আৰু বিভিন্ন হস্পিটেলত বিভিন্ন ধৰণে পেশেন্টৰ কাৰণে মূল্য লয়, তাৰ ওপৰত আমি কোনো বস্তুতে ৰেষ্ট্ৰিকশনছ ৰাখিছো, যেনেকৈ RT-PCR টেষ্টিং আৰু 2NAT বা CBNATৰ পৰা কোভিডৰ কাৰণে টেষ্টিং, এইবিলাকতে আমি ক্যাপিং কৰিছো। কিন্তু ট্ৰিটমেণ্টৰ ওপৰতে গভৰ্ণমেণ্টৰ পৰা এতিয়া কোনো ইনষ্ট্ৰাকশন দিয়া নাই। আৰু ধৰক এতিয়া আমাৰ যি ৰেষ্ট্ৰিকশ্যন দিয়া হৈছে, এতিয়া 11টা বজাতে দোকান পোহাৰ বন্ধ হয়, 12টা বজাৰ পৰা কাৰফিউ দিয়া হয়, এই নিয়মখিনি আৰম্ভ কৰাৰ পিছত ইয়াত পজিটিভ দিশত আপুনি কি দেখিছে? কোভিড ৰোগীৰ সংখ্যা হ্ৰাস পাইছে? It is too early to tell the effect of such measures. মানে আমি আজিৰ দিনত যি মানুহৰ কোভিড আছে বুলি পাই আছো, তেওঁ আজি ইনফেক্টেড মানুহ নহয়, তেওঁৰ মিনিমাম 4 or 5 ডেজৰ আগতে তেওঁৰ এক্সপোজাৰ হৈছে। ইনফেকশন আৰম্ভ হয় আমি 4th বা 5th ডেতে আমি গম পাব পাৰো কি তেওঁৰ ইনফেক্টেড আছে বুলি। তো যি ধৰণে এতিয়া ৰেষ্ট্ৰিকশনছ বিলাক আহিছে, এই ইম্প্যাক্ট আমি গম পাবৰ কাৰণে অলপমান দিন লাগিব। 7 to 10 days will be required, so that maybe more than that, because আজিৰ দিনত লাষ্ট এক সপ্তাহতে যি মানুহে এক্সপোজ হৈছে বা ইনফেক্টেড হৈছে, তেওঁৰ কথা আমি এই সপ্তাহতে জানিব পাৰো। এই সপ্তাহতে কিন্তু কারফিউ আৰম্ভ হৈছে, কারফিউৰ ইম্প্যাক্ট জানিবৰ কাৰণে we will have to wait for another 7 to 10 days, তেতিয়াহে আমি গম পাব পাৰো কি এইবিলাক ষ্টেপৰ ইম্প্যাক্ট আমি কিমান পাইছো বুলি। ইম্প্যাক্ট দুইটা হিসাবত হ'ব। এটা, কেसेस will significantly drop, মানে কেছৰ নম্বৰ হঠাৎকৈ কমি হৈ যাব। সেকেন্ড, another impact is cases will not increase, এতিয়া যি আছে এই লেভেলত প্লাটো হৈ যাব। এই দুইটাই ইম্প্যাক্ট হ'ব পাৰে। we will be looking forward কি কেনেকৈ আহি আছে, তাৰ বেচিছত আৰু টাইট কৰিব লাগে বা আৰু কম কৰিব লাগে বুলি গভৰ্ণমেণ্টে চাই পেলাই এটা ডিসিশন ল'ব পাৰিব। আৰু এই সময়ত প্লাজমা ডোনেশ্যনৰ বাবে, মানে প্লাজমা লাভ কৰাৰ বাবে ৰোগীৰ ট্ৰিটমেণ্টৰ বাবে আপোনালোকে কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি? মানে এটা প্লাজমা ইস্যু হৈছে নেকি আপোনালোকৰ কাৰণে? এক মাহ আগতে এপ্ৰিল 1 তাৰিখৰ পৰা আমাৰ কেছ ইয়াতে অলপ বহি আহিছে। তো এক্সিস্টিং প্লাজমা ডোনেশ্যন গাইডলাইন মতে এটা মানুহে কোভিড পজিটিভ হোৱাৰ পিছত যদি অ্যাসিম্পটমেটিক থাকে, তেওঁ 14 তাৰিখৰ পৰা দিব পাৰে। যদি কোভিড পজিটিভ হৈছে, সিম্পটমেটিক হৈছে, ট্ৰিটমেণ্ট বিলাক কৰিছে, তেওঁ কোভিড হোৱাৰ পিছত টেষ্ট কৰি নেগেটিভ বুলি যদি আহিছে, ডেট অফ নেগেটিভৰ পৰা আকৌ 14 ডেজৰ পিছত তেওঁ দিব পাৰে। যদি কোভিড হোৱাৰ পিছত মানুহে কোনো কাৰণে ভ্যাকচিন লৈছে, তেতিয়া আকৌ 28 days from the vaccination, তেতিয়াহে তেওঁৰ পৰা আমি প্লাজমা ল'ব পাৰো। 3 category কোভিড পজিটিভ and eligible donors কথা মই কৈছো। তো এনেকৈ যিমান মানুহে কোভিড হৈছিলে, তেওঁৰ কণ্ডিশ্যন কেনেকৈ, অৱস্থা কেনেকৈ বিলাক চাই পেলাই তাৰ পৰা কোভিড কনভালেসেন্ট প্লাজমা থেৰাপিৰ কাৰণে আমি প্লাজমা কালেকশ্যনৰ চেষ্টা কৰি আছো। বাট অফকোৰ্স আজিৰ দিনত যি 4-5 পেশেন্ট আছে, তেওঁ একচুয়ালি প্লাজমা ডোনেশ্যন কৰিবৰ কাৰণে ৰেডি হ'ব অলমোষ্ট 1 মাহ ফ্ৰম নাও। আজিৰ দিনত যিমান 5000 পজিটিভ কেছ আহি আছে, তেওঁৰ পৰা আমি ল'ব পাৰিব জুন 5 বা জুন 10 তাৰিখত, তাতো তেওঁৰ এন্টিবডি টাইটাৰ যিমান আছে এই চোৱাৰ পিছত। তাৰ কাৰণে ইয়েছ, প্লাজমাও এনেকৈ নহয় কি সকলো আত্মীয়ে আহি দিব পাৰিব। দেৰ ইজ শৰ্টেজ অফ প্লাজমা, বাট উই আৰ শিওৰ কি অসমৰ মানুহে আগবাঢ়ি আহিব আৰু তেওঁ নিজে এই প্লাজমা ডোনেট কৰিব। এতিয়া দুটা বিষয় হ'ল যে আপুনি ক'লে টেষ্টিঙৰ বিষয়ে, যে আপোনালোকে 1 লাখকৈ টেষ্টিং কৰাৰ এটা লক্ষ্য লৈছিলে, এই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম। আৰু দ্বিতীয়তে বিষয়টো হৈছে ভেকচিনেশ্যন, যিহেতু এতিয়া নতুনকৈ ভেকচিনৰ ভাইল আহি আছে, সংখ্যা বৃদ্ধি হৈ আছে, গতিকে ভেকচিনেশ্যন যাতে অধিক মানুহে লাভ কৰে তাৰ বাবে আপোনালোকে কি চিন্তা কৰিছে? এতিয়া আপুনি সকলোৱে জানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ক্লিয়াৰলি কৈছিলে কি অসমৰ ভেকচিন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা যি আহি থাকিব, আসাম চৰকাৰো কিনিব পাৰে, আমিও কিনি আছো। কিন্তু গোটেইখিনি ভাৰতবৰ্ষতে এটা লিমিটেড কোৱান্টিটিয়ে ডেইলি প্ৰডিউচ কৰি আছে।
এই লিমিটেড কোৱান্টিটিতে 50% গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কিনিব আৰু সকলো ডিষ্ট্ৰিক্টৰ ষ্টেটৰ ডিভাইড কৰি দিব বাকি ৰিমেইনিং 50% যি আছে এই বিভিন্ন ষ্টেট গভৰ্ণমেণ্ট বা প্ৰাইভেট ইনষ্টিটিউচনছ কিনিব পাৰিব ডাইৰেক্টলি ফ্ৰম দ্য মেনুফেক্সাৰাৰ এনেকৈ কিনা বস্তু আহমতো আহি আছে বিভিন্ন ষ্টেটতো গৈ আছে only problem is we do not have extraordinary quantity sufficient quantity of vaccine কোনো ষ্টেটে এতিয়া পোৱা নাই তো যি ভ্যাকসিন আমাৰ হাতত আছে তাৰ ওপৰতে আমি প্ৰায়োৰিটাইজ কৰি ম্যাক্সিমাম ভ্যাকসিনেশন কৰিব লাগে হয় আৰু দ্বিতীয়তে এতিয়া ধৰক বিদেশী ৰাষ্ট্ৰৰ পৰা আমাৰ ভাৰতবৰ্ষলৈ সহায় সুবিধা বা সাহায্য আগবঢ়াই আছে আমি অসমে এই ক্ষেত্ৰত বাহিৰৰ ৰাষ্ট্ৰৰ আমি পৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা যি ৱৰ্ল্ড লেভেল ডোনেশ্যন যি আহি আছে তাৰ পৰা আমি approximately 180 numbers of oxygen concentrators 90 numbers of oxygen cylinders considerable amount of remdesivir injection and other medicines এনেকৈ বিভিন্ন বস্তু আমিও পাই থাকো আৰু এই পোৱাৰ বস্তু আমি বিভিন্ন হস্পিটেলতে ডিস্ট্ৰিক্ট বা মেডিকেল কলেজত ইমিডিয়েটলি পঠাই আছো so that মানুহে ইমিডিয়েটলি তাৰ পৰা হেল্প পাব আৰু এতিয়া ধৰক যদিও আমি ৰেষ্ট্ৰিকশন দিয়া হৈছে ইয়াত দোকান বহাৰ বন্ধ কৰা হৈছে কিন্তু ইয়াত আটাইতকৈ ডাঙৰ কথা হ'ব যে সজাগতা অৱশ্যে পূৰ্বৰ তুলনাত এইবাৰ ৰাইজ অধিক সজাগ হৈছে তথাপিও আপুনি যাতে আৰু সংক্ৰমণ নহয় সংক্ৰমণ ৰোধ হয় তাৰ বাবে ৰাইজৰ কৰণীয় আছে গতিকে আপুনি ৰাইজক আমাৰ শ্ৰোতাসকলক কি আহ্বান জনাব আমি এতিয়া সজাগতা or next levelত যাব লাগে the thing is called knowledge attitude and practice আমি বেলেগ এটা মানুহৰ বস্তু ইনফৰমেশন যদি দি আছো that is called সজাগতা awareness কিন্তু আজিৰ দিনত অসমৰ মানুহে কোভিড বুলি এটা বস্তু আছে কেনেকৈ প্ৰিভেন্ট কৰিব লাগে তাৰ ওপৰত আৱেৰ নহয় বুলি কথা নাই মানে মানুহৰ সজাগতা what is lacking is the next step that is attitude and the third step practice আমাৰ knowledge হৈছে বুলি কথা শেষ হোৱা নাই আমাৰ attitudinal change behavioral change তাৰ পিছত practice of the new system এই দুটাই ইম্পৰ্টেন্ট social distancing লাগে বুলি মানুহৰ knowledge আছে কিন্তু তাৰ কিমান আমাৰ attitudinal আৰু behavioral change তাৰ লগতে আহিছে is a different question similarly mask বা hand sanitizer utilize কৰিব লাগে বুলি সকলো মানুহে জানে এই জানাৰ পিছতো behavioral change aru practice change hoise ne is the question which we all have to ask ourselves ami nije khudibo lage amar knowledge or abhav ki behavior ba attitude or abhav buli ami sabo lage আৰু হেকত ডক্টৰ লক্ষ্মণ নাঙৰীয়া আপুনি যি প্ৰথম প্ৰশ্নৰ উত্তৰ দিলে এই বিষয়টো আপুনি শ্ৰোতাসকলক পুনৰ আমি জনাবলৈ বিচাৰিম যে অসমত আন্তঃগাঁথনিৰ অভাৱ নাই যথেষ্ট পৰিমাণে বিছনা বা মেডিকেল অক্সিজেন বা যি বস্তুৰ প্ৰয়োজন হয় এয়া আমাৰ যথেষ্ট পৰিমাণে আছে এতিয়া আমাৰ সিচুৱেচন যিমান আমি মেনেজ কৰিব লাগে তাৰ কাৰণে আছে বাট অফ কোৰ্স এই এতিয়াৰ কন্ডিশন যদি কেছ বিলাক আমাৰ কন্ট্ৰোলত না আহাকৈ বেছি বঢ়ি যাব তেতিয়া যিমান ইনফ্ৰাষ্ট্ৰাকচাৰে আমাৰ হাতত আছে এই ইনসাফিচিয়েন্ট হ'ব পাৰে নিশ্চয় হয় ডক্টৰ লক্ষ্মণন আপুনি অতি ব্যস্ততাপূৰ্ণ সময়ৰ মাজত আমাক সময় দিলে তাৰ বাবে পুনৰ আপোনালৈ ধন্যবাদ জনাই আমাৰ অনুষ্ঠানৰ ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ সংবাদ চলন্তিকা শুনিলে আজিৰ সংবাদ চলন্তিকাৰ প্ৰযোজনা কৰিলে মানস প্ৰতিম শৰ্মাই সহযোগিতা আগবঢ়ালে পাৰবিন হুছেইনে পৰৱৰ্তী সংবাদ চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ ঠিক একে সময়তে নমস্কাৰ